তেওঁলোকে নিয়মীয়াকৰণৰ তালিকা প্ৰকাশ কৰিছে, তাতে একেটা নামকে ৩-৪ বাৰকৈ অন্তৰ্ভুক্ত হৈ থকা আমাৰ পৰিলক্ষিত হৈছে। গতিকে তেওঁলোকে যি ২৩,৯৫৬ গৰাকী শিক্ষক নিযুক্তি দিয়া বুলি তেওঁলোকে উল্লেখ কৰিছে, কিন্তু প্ৰকৃতাৰ্থত সংখ্যাটো সিমান নহয়। যিকোনো এটা নিযুক্তি প্ৰক্ৰিয়াত প্ৰথমতে বিজ্ঞাপন প্ৰকাশ হয়, তাৰপিছত আবেদন জনোৱা হয়, আবেদনকাৰী সংখ্যাখিনি পৰৱৰ্তী পৰ্যায়ত ভেৰিফিকেশ্যন হয় আৰু ভেৰিফিকেশ্যনৰ শেষতহে মেধা তালিকা প্ৰকাশ হয় আৰু মেধা তালিকাৰ ভিত্তিত শিক্ষকসকল নিযুক্তি হয়। কিন্তু এইবাৰ আমি ওলোটা ছবি এখন দেখিবলৈ পাইছোঁ যে প্ৰথমতে আবেদন হৈছে, যিমানে আবেদন কৰিছে সকলোকে নিযুক্ত কৰিছে আৰু নিযুক্তি দিয়াৰ পিছতহে এতিয়া ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছে। এতিয়া যিটো ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছে যে শিক্ষকসকলে আকৌ পুনৰ ভেৰিফিকেশ্যন কৰিব লাগিব, আমি সেইকাৰণে বিচাৰিছিলোঁ ভেৰিফিকেশ্যনটো আগতে হোৱাটো, কিন্তু এতিয়া তেওঁলোকে পিছত কৰিছে। এই ভেৰিফিকেশ্যনত যদি কোনোবা শিক্ষক এনেকুৱা আছে যাৰ বয়সৰ যিটো সীমা, চৰকাৰীভাৱে চাকৰি লাভৰ বয়সৰ যিটো সীমা, সেইটো যদি তেওঁ অতিক্ৰম কৰিছে, তেনেহ'লে সেই শিক্ষকজনৰ চাকৰিও অনিশ্চয়তাৰ মাজলৈ যাব। কাৰোবাৰ যদি একাডেমিক কোৱালিফিকেশ্যন যিখিনি আছে, সেই একাডেমিক কোৱালিফিকেশ্যনত যদি কিবা বিভ্ৰান্তি আছে, তেনেহ'লে সেই শিক্ষকসকলৰো চাকৰিসমূহ অনিশ্চয়তাৰ মাজত যাব। আৰু আমাক 2012 চনতে নিযুক্তি দিয়া হৈছিল আৰু নিযুক্তিৰ সময়তে আমাৰ চাকৰিসমূহ আচলতে নিয়মীয়া ৰূপত আমাক নিযুক্তি দিব লাগিছিল, কিন্তু সেই সময়ত অসম চৰকাৰে কৰা এটা ভুল আজি 12 বছৰতো তেওঁলোকে সেইটো শুধৰণি কৰিব পৰা নাই। আৰু সেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰোঁতেও কিন্তু আমি দাবী উত্থাপন কৰিছিলোঁ যে আমি যিটো দৰমহা আজি তাৰিখত পাই আছোঁ, সেই পাই থকা দৰমহাটো কোনো কাৰণত আমাৰ কমি যাব নালাগে। কিন্তু তেওঁলোকে ব্যৱস্থাটো কৰিছে এই ধৰণৰ যে যদি আমি সেই স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভত আবেদন জনাই আমি নিয়মীয়া শিক্ষক ৰূপে পৰিগণিত হ'ব লাগে, তেনেহ'লে আজিৰ তাৰিখত শিক্ষকসকলে পাই থকা দৰমহাৰ পৰা 10-15 হাজাৰলৈকে টকা আমি এৰি দিব লাগিব আৰু আমি আমাৰ চাকৰিটো কৰি থকা বিদ্যালয়খনতে সেই একেটা পদতে আকৌ সম্পূৰ্ণ নতুনকৈ আৰম্ভ কৰিব লাগিব। আৰু যিটো ব্যৱস্থাৰ বিৰোধিতাৰে আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলোঁ আৰু গোচৰ পঞ্জীয়ন হৈছে, সেই গোচৰ বৰ্তমান সময়ত বিচাৰাধীন অৱস্থাত আছে আৰু বিচাৰাধীন অৱস্থাতে অসম চৰকাৰে কিন্তু এই বিশেষ নিযুক্তিটো তেওঁলোকে সম্পন্ন